হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোক সকলোৱে নিশ্চয় ভালে আছে। আজি আপোনালোকৰ মাজলৈ মই এটা সৰু আপডেট লৈ আহিছোঁ। আপডেটটো যিহেতু আপোনালোক সকলোৰে মাজত এটা চলি থকা বিষয় হৈছে, সেইটো বিষয়তে মই এটা আপডেট আপোনালোকৰ মাজত লৈ আহিছোঁ। যিহেতু বৰ্তমান সকলোৰে মাজত চলি আছে PRC সম্পৰ্কত এটা বিষয়, যিহেতু PRC এতিয়া অসমৰ যিহেতু বিভিন্ন ডিপাৰ্টমেণ্টত পৰীক্ষাসমূহ পাতিব, সেই পৰীক্ষাসমূহ আমি দিবলৈ PRCসমূহ লাগিব নে নালাগে, সেই সম্পৰ্কে সকলোৰে মাজত এটা কুৱেশ্যন হৈ আছে। যিহেতু আপোনালোকে গমে পাইছে, অলৰেডি আপোনালোকে বহুতে চাইছে, CM ছাৰে তেওঁ ফেচবুকত এটা লাইভ দি থৈছে PRC সম্পৰ্কত। তেওঁ নিজে তাতে ঘোষণা কৰিছে, যিহেতু অসমৰ যিকোনো এক্সামত দিবলৈ হ'লে PRCখন লাগিব। তেওঁ নিজে কৈছে PRC নহ'লেও, PRCখন নালাগিলেও PRCৰ নিচিনা এটা তেওঁ বেলেগ পদক্ষেপ হাতত লৈছে, যে তেওঁ মানে অসমৰ যোনজন ব্যক্তিয়ে সেই পৰীক্ষাত এটেণ্ড হ'ব, তেওঁ অসমৰ হ'বই লাগিব। তেনেকুৱা ধৰণে তেওঁ এটা ব্যৱস্থা হাতত লৈছে। সেয়েহে বহুতে মনত কুৱেশ্যন হৈ আছে, হয়তো বহুতে অনলাইন কৰোঁতে PRC দিব লগা হোৱা নাই বা PRC উলিওৱা নাই, যিহেতু কিছুমানে তাতে কুৱেশ্যন হৈ আছে চাগে তেওঁলোকৰ মাজত। সেইটো হোৱাটো স্বাভাৱিক কথা। আৰু এতিয়া মই তেওঁলোকক কৈ দিছোঁ, যিহেতু মই বিশেষকৈ অসম আৰক্ষীৰ কথা কওঁ, অসম আৰক্ষীত PRCখন লাগিব নে নালাগে। যিহেতু যেতিয়া আমি দিছিলোঁ, তেতিয়া আমি PRCখন বাধ্যতামূলক নাছিলে। আমাৰ PRC আছিলে, কিন্তু বাধ্যতামূলক তেতিয়া PRCখন নাছিলে বাৰু। যিহেতু এতিয়া PRCখন আপোনালোকৰ যোনসকলৰ নাই, PRCখন যিহেতু আপোনালোকে উলিয়াই ল'লে ভাল হ'ব। যিহেতু ইমান বহুত দিন নালাগেও PRCখন উলিয়াবৰ কাৰণে, ইমান চিন্তা কৰিব নালাগে। যোনসকলে এতিয়া অনলাইন কৰোঁতে PRC দিয়াও নাছিলে, তেওঁলোকে PRCখন এতিয়া এপ্লাই কৰিলে আপোনালোকৰ ইণ্টাৰভিউ সময়লৈ বা পৰীক্ষা সময়লৈ আপোনালোকৰ PRC আহি যাব। তেতিয়াও আপোনালোকে অনলাইন কৰি দিব, PRCখন আহি যাব। আৰু আপোনালোকে PRCখনৰ কাৰণে কি কি ডকুমেণ্ট লাগিব, মই সেইটো অলপ কৈ দিওঁ। আমি যিহেতু উলিয়াইছিলোঁ, আপোনালোকৰ সকলোৱে ঘৰৰ যিহেতু ম্যাদী পটা থাকে, আপোনালোকৰ যোনটো খাজনা ৰচিদ থাকে, সেই খাজনা ৰচিদটো লাগিব, আৰু NRC কপিটো, আৰু ভোটাৰ লিষ্টটো, আৰু যোনখিনি আপোনালোকে অনলাইন কৰিবৰ কাৰণে ডকুমেণ্ট, আপোনাৰ মেট্ৰিকৰ এডমিট লাগিব, আৰু ID প্ৰুফৰ কাৰণে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, যিকোনো এটা প্ৰুফ লাগিব, আৰু পাছপৰ্ট চাইজৰ ফটো লাগিব, আৰু আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন লাগিব, আৰু যোনখন আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট থাকে, আৰু সেই চাৰ্টিফিকেটখন লাগিব। সেইখিনি ডকুমেণ্ট হ'লে আপোনালোকৰ চাৰ্টিফিকেট PRCৰ কাৰণে অনলাইন কৰিব পাৰিব। আপোনালোকে হয়তো বহুতে চিন্তা কৰিও আছে, যিহেতু যদি আজি অলপ দিনৰ আগতে অলপ বিতৰ্কত আহিছিলে যে PRC নোহোৱাকৈ অসমত চাকৰি কৰিব পাৰিব। তেতিয়া সকলোৰে মাজত কুৱেশ্যন হৈছিলে, কেনেকৈ এইটো সম্ভৱ হ'ব, অসমৰ বাহিৰৰ মানুহে দেখোন আমাৰ অসমৰ চাকৰিখিনি লৈ ল'ব, আমি থাকি যাম নেকি। এইটো একেবাৰে সম্ভৱ নহয়, এইটো কেতিয়াও নহয়েই। আপোনালোকে চিন্তা নকৰিব, আপোনালোকে PRC লাগিবই। যিহেতু PRC নহ'লেও মানে তেনেকুৱা এটা প্ৰক্ৰিয়া তেওঁ লৈছে হাতত, সেইটো কোনো অসমৰ বাহিৰৰ কেণ্ডিডেটে অসমত চাকৰি ল'ব নোৱাৰে। আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকে ভালকৈ পঢ়ি থাকক। আপোনালোকে নিজেও যোনসকলৰ PRC নাই, সেইসকলে PRCখন উলিয়াই লওক। PRCখনত যিহেতু বেছি পইচা নলয়, অনলাইন কৰোঁতে কোনোবা দোকানত গৈ অনলাইন কৰিলে হয়তো 100 টকা 50 টকা ফিজ ল'ব পাৰে, কিন্তু চৰকাৰী হিচাপে ফিজ সেইটো 30 টকা। এইটো বিশেষ পইচা আপোনালোকৰ খৰচ নহয়। যোনসকলে এতিয়ালৈকে PRC নাই, তেওঁলোকে উলিয়াই থওক, আৰু যোনসকলে আছে সেইসকলতো ভালেই হৈছে, হয়তো লাগি যাবও পাৰে। তেওঁ নিজে যিহেতু ফেচবুক লাইভত তেওঁ কৈছে, আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকে ভালদৰে প্ৰেক্টিচ কৰি থাকক। আজিলৈ আহিছোঁ, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। ধন্যবাদ।